নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অসমীয়া নতুন বছৰৰ আগে আগেই পাঁচ ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। 2026 বৰ্ষৰ 2 এপ্ৰিল বৃহস্পতিবাৰে এই দিনটো অতি ভাগ্যশালী দিন হ'ব এই পাঁচ ৰাশিৰ ব্যক্তিৰ বাবে। এই দিনটোতেই 2026 বৰ্ষৰ হনুমান জয়ন্তী মিলিছে। এইদিনা বছৰৰ শেষটো পূৰ্ণিমা পৰিব। এই পূৰ্ণিমা দুদিনীয়াকৈ মিলিছে যদিও সম্পূৰ্ণভাৱে 2 এপ্ৰিলত নিয়ম নীতিসমূহ মানিব পাৰিলে অতি শুভ হ'ব। কাৰণ উদয় তিথি অনুসৰি 2 এপ্ৰিলত পূৰ্ণিমাৰ দিনা হনুমান জয়ন্তীৰ শুভ সংযোগ হৈছে। এই দিনটোৰ পৰা সংকটমোচন হনুমানৰ কৃপাত পাঁচ ৰাশিৰ ভাগ্যত মহা সৌভাগ্য আহিব। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি এই তিথিৰ পৰাই এই পাঁচ ৰাশি অতি ভাগ্যশালী হ'ব আৰু এওঁলোকৰ কুণ্ডলীত গুৰুৰ শুভ সংযোগ হ'ব। সেয়েহে মংগল আৰু গুৰুৰ কৃপাত এই পাঁচ ৰাশিৰ ব্যক্তিয়ে নতুন বছৰত যিকোনো ক্ষেত্ৰতেই সফলতা আনি জিলিকি উঠিব পাৰিব। শ্ৰী হনুমান আৰু গুৰু বৃহস্পতিৰ কৃপাত এওঁলোকে ইচ্ছা পূৰণৰ সুযোগ সুবিধা পাব। সকলোবোৰ ক্ষেত্ৰত সুৰক্ষিত হৈ ৰোগ ব্যাধি বিপদ বিঘিনিৰ পৰা মুক্ত হৈ ব্যৱসায় বাণিজ্য কৰ্ম চাকৰি আদিত বিশেষ পৰিৱৰ্তন আনি নিজৰ আশা পূৰণৰ পূৰ্ণ সুযোগ পাব। যদি এই পাঁচ ৰাশিৰ ব্যক্তিৰ বাদেও বাকী 7 ৰাশিয়ে যদি এই পবিত্ৰ দিনটোত এটা বিশেষ কাম ঘৰতেই হওক বা হনুমান মন্দিৰতেই হওক মহাবীৰ হনুমানৰ বাবে কৰিব পাৰে, তেনে হনুমানৰ কৃপাত 2026-2027 বৰ্ষত এওঁলোকে শত্ৰু মুক্ত হৈ উন্নতিত আচৰিত সফলতাৰ দেখুৱাব পাৰিব আৰু আচৰিত সফলতাৰ সুযোগ সুবিধা পাব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2026 বৰ্ষৰ 2 এপ্ৰিল হনুমান জয়ন্তীৰ পৰা কোন কোন পাঁচ ৰাশিৰ ব্যক্তিয়ে হনুমান আৰু বৃহস্পতিৰ কৃপাত অধিক ভাগ্যশালী হৈ 2026-2027 বৰ্ষত চাকৰি ব্যৱসায় কৰ্ম শিক্ষা সকলোবোৰ দিশত কেনেকৈ উন্নতি আনি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও যিকোনো ব্যক্তিয়ে এই পবিত্ৰ দিনটোত নিজৰ ঘৰতেই হওক বা হনুমান মন্দিৰতেই হওক কি কাম কৰিব পাৰিলে হনুমানজীৰ শক্তিৰ দ্বাৰা সদায় সুৰক্ষিত হৈ তেওঁলোকে উন্নতি আনিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যিসকলে হনুমানৰ শক্তিক বিশ্বাস কৰে আৰু জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস ৰাখে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে হনুমানজীৰ কৃপাত আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হনুমান জয়ন্তীৰ পৰা কেনেকৈ হ'ব কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীৰাম জয় হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2026 বৰ্ষৰ 2 এপ্ৰিল হনুমান জয়ন্তীৰ পৰা মংগলৰ শুভ প্ৰভাৱ আৰু গুৰুৰ কৃপাত ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৌ ব হচৈৰে আৰম্ভণি হয় সেই ব্যক্তিসকল বৃষ ৰাশিৰ ব্যক্তি হয় জ্যোতিষ গণনা অনুসৰি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্মৃতিশক্তি অতি প্ৰখৰ হয়। এই ৰাশিৰ ব্যক্তিসকলৰ ধৈৰ্য বেছি হয়, কৰ্মত অতি প্ৰখৰ হয়, যাৰ ফলত তেওঁলোকে খুব কম বয়সতে তেওঁলোকৰ নিজৰ বাবে কৰ্ম সংস্থাপন যোগাৰ কৰি ল'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰায়ভাগেই ভোগবিলাসী হয়। নৃত্য গীত অভিনয় কলাৰ প্ৰতি তেওঁলোক বেছি আগ্ৰহী হয়। এওঁলোকৰ অন্তৰ বৰ কোমল। বৃষ ৰাশিৰ ব্যক্তিসকলে দুখীয়া দৰিদ্ৰ বৃদ্ধ বালিকা সাধু সন্যাসীক এক সূক্ষ্ম দৃষ্টিৰে চাব পাৰে আৰু সহায় কৰে। সাধাৰণতে বৃষ ৰাশিৰ জাতিকা বা নাৰীসকলৰ ক্ষেত্ৰত এওঁলোকে সদায় স্বতন্ত্ৰ হৈ চলি বেছি ভাল পোৱা দেখিবলৈ পোৱা যায়। এওঁলোক ভোগবিলাসী হয়। ফুৰি এওঁলোকে বেছি ভাল পায়, ৰংচঙীয়া কাপোৰ পিন্ধিও ভাল পায় আৰু বাহ্যিক আচৰণৰ দ্বাৰা এওঁলোকে আনক মোহিত কৰিব পাৰে। নতুন বৰ্ষত বৃষ ৰাশিৰ ক্ষেত্ৰত কৰ্ম সংস্থাপনত শুক্ৰ থাকিব। সেয়েহে ধন টকা পইচাৰ ক্ষেত্ৰত এক পৰিৱৰ্তন আনিব পাৰিব এওঁলোকে। অত্যাধিক ধন সম্পদৰ অধিকাৰী হ'ব পাৰে নতুন বছৰত। ধনৰ স্থানত বুধ গ্ৰহ থাকিব আৰু শুক্ৰ গ্ৰহ ধনৰ স্থানত থাকিব। শুক্ৰ গ্ৰহ হৈছে এওঁলোকৰ স্বামী গ্ৰহ। নতুন বছৰত বুধ মংগল আৰু শুক্ৰৰ শুভ সংযোগত ধনৰ আগমন বেছি হোৱাৰ আশা আছে বৃষ ৰাশিৰ ক্ষেত্ৰত। কিন্তু খৰচো যথেষ্ট হ'ব। এওঁলোকে যিমান ইনকাম কৰিব সিমান টকা পইচা খৰচ কৰিবলৈ বাধ্য হ'ব, কাৰণ এওঁলোকৰ বাবে কিছুমান নতুন নতুন সমস্যা আহি থাকিব। ব্যৱসায় বাণিজ্যত উন্নতি আহিব, লগতে সম্পদৰ অধিকাৰী হ'ব পাৰিব। নতুন ব্যৱসায়ৰ সুযোগ পাব পাৰে। হনুমানৰ কৃপাত এই বৰ্ষটিত সামাজিক ৰাজনৈতিক আদিৰ দিশত উন্নতি কৰিব পাৰিব। পাৰিবাৰিক সুখ শান্তিৰ লগতে স্বাস্থ্য বছৰটোত ভালে থাকিব বৃষ ৰাশিৰ ক্ষেত্ৰত।
হনুমানৰ শক্তিৰ দ্বাৰা এওঁলোকে সুৰক্ষিত হৈ থাকিব। হনুমানৰ কৃপা পৰিছে হনুমান জয়ন্তীৰ পৰা এই বৃষ ৰাশিৰ ওপৰত। এই ব্যক্তিসকলে যদি হনুমানক ভক্তি কৰিব পাৰে নতুন বৰ্ষটিত, তেওঁলোকে মংগলৰ কৃপাত সদায় উন্নতি কৰিব পাৰিব। 2 এপ্ৰিল হনুমান জয়ন্তীৰ পৰা নতুন বছৰত ভাগ্যশালী হ'বলৈ গৈ থকা বজৰংবলীৰ কৃপাত দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে ধন সম্পদৰ অধিকাৰী হয়। এই ৰাশিৰ ব্যক্তিসকলৰ সৌভাগ্য বৃদ্ধি পায় আৰু এওঁলোক সৌভাগ্যৱান হয় আৰু বুদ্ধিসম্পন্ন হয়। তেওঁলোকে নিজৰ বুদ্ধিৰ জৰিয়তে যিকোনো কাম সহজ কৰি ল'ব পাৰে। এওঁলোকৰ মন সলনি হৈ থাকে, কেতিয়াবা কঠোৰ মনৰ হয়, আকৌ কেতিয়াবা বৰ কোমল মনৰ হয়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জীৱনত আৰম্ভণিতে বহুত দুখ কষ্টৰে পাৰ কৰিবলগীয়া হয়। সেয়েহে এওঁলোকৰ জীৱনত সদায় অভিজ্ঞতাপূৰ্ণ হয়। এওঁলোক বেছি আত্মবিশ্বাসী হয়, নিজৰ ওপৰত এওঁলোকে বেছি বিশ্বাস কৰে। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগল, সেয়েহে ভাগ্যই এওঁলোকক কোনোদিন নঠগে। হনুমানৰ শক্তিৰ দ্বাৰা এওঁলোক সুৰক্ষিত হৈ থাকিব পাৰে আৰু বৃশ্চিক ৰাশিৰ বেছিভাগ জাতক জাতিকাই হনুমানক ভক্তি কৰে আৰু বিশ্বাস কৰে। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন অন্তস্থ জৰে আৰম্ভ হয়, এওঁলোক বৃশ্চিক ৰাশিৰ ব্যক্তি হয় জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি। বৃশ্চিক ৰাশিৰ জাতিকা বা নাৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে এওঁলোকৰ মন স্থিৰ হয়। বেছিভাগেই এবাৰ কৰা কামটো ভুল হ'লেও বা শুদ্ধ হ'লেও সেইটো কৰি দেখুৱাবলৈ চেষ্টা কৰে। এই নাৰীসকল প্ৰতিবৰ্তা হয় আৰু সুগৃহিণী হয়। শান্তিপ্ৰিয় হয় জাতিকাসকল। নিজৰ পৰিস্থিতিক সদায় নিজে নিয়ন্ত্ৰণ কৰি চলিব বিচাৰে। হনুমান জয়ন্তীৰ পৰা শ্ৰী হনুমানৰ বিশেষ কৃপাত নতুন বৰ্ষটিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষ পৰিৱৰ্তন আনিব পাৰিব নিজৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ ধনৰ স্থানত থাকিব বৃহস্পতি, সেয়েহে তেওঁলোকে সমস্যাত পৰিলেও সেই সমস্যাত কেতিয়াও হাৰিবলগীয়া নহয়। টকা পইচাৰ ক্ষেত্ৰত বিপদত বন্ধুবৰ্গই বা আত্মীয় কুটুম্বৰ পৰা সহায় পাব আৰু তেওঁলোকে সমস্যাৰ পৰা উদ্ধাৰ হ'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নতুন বছৰত খাদ্য সামগ্ৰী, মৎস্য, সোণৰূপৰ গহনা গাঁঠৰি আদি ব্যৱসায় বাণিজ্যত এই ৰাশিয়ে প্ৰচুৰ পৰিমাণে ধন সংগ্ৰহ কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত নতুন বৰ্ষটিৰ উচ্চ শিক্ষা, সাহিত্য, দৰ্শন আদিত সুনাম আনিব পৰাৰ সুযোগ সুবিধা আহিব। নতুন বৰ্ষত মংগলৰ শুভ প্ৰভাৱ থকাৰ বাবে ৰোগ ব্যাধিৰ পৰা বিশেষ অসুবিধা নাপায় আৰু এওঁলোকে এই বৰ্ষটিত নিৰোগী হৈ থাকিব পাৰিব। 2024 বৰ্ষৰ 2 এপ্ৰিল হনুমান জয়ন্তীৰ পৰা মহাবীৰ হনুমানৰ বিশেষ কৃপা আৰু গুৰুৰ কৃপাত ভাগ্যশালী হোৱা তৃতীয় ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ স্বামী গ্ৰহ হৈছে মংগল। মংগলৰ অধিপতি হৈছে বাবা বজৰংবলী। এই দিনটোৰ পৰা এওঁলোকে বিশেষ পৰিৱৰ্তন আনিব পাৰিব হনুমানৰ বিশেষ কৃপাত। এই সময়ছোৱাৰ পৰাই মেষ ৰাশিৰ জাতক জাতিকাই বিশেষ সফলতা আনিব পাৰিব। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভণি হয়, তেওঁলোক মেষ ৰাশিৰ ব্যক্তি হয়। মেষ ৰাশিৰ ব্যক্তিসকল নিজৰ চিন্তা আৰু নিজৰ বিবেচনাৰে চলে। এই ৰাশিৰ জাতক জাতিকাৰ প্ৰায়ভাগেই চৰিত্ৰ নিখুঁত হয়, আনৰ দ্বাৰা পৰিচালিত হ'ব নোখোজে। ধাৰ্মিক আৰু বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰে এওঁলোকে নিজৰ মনৰ জৰিয়তে বেছি কষ্ট কৰিব পাৰে। মন সদায় দৃঢ় হয় এওঁলোকে শাৰীৰিক পৰিশ্ৰমতকৈ মানসিক পৰিশ্ৰম কৰি বেছি ভাল পায়। এওঁলোক অতি কৰ্মপটু হয়, উদ্যমী হয়। জীৱনত কেতিয়াবা কষ্ট পালেও এই ৰাশিৰ ব্যক্তিয়ে কেতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত পৰিব লগা নহয়। নিজে অতি কঠোৰ পৰিশ্ৰম কৰিব পাৰে বাবেই কোনো কামত অভিজ্ঞতা নথকা নহয় এওঁলোকৰ গাত। 2024 বৰ্ষৰ 2 এপ্ৰিল হনুমান জয়ন্তীৰ পৰা এই ৰাশিৰ ব্যক্তিসকল অৰ্থাৎ মেষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যৰ পৰিৱৰ্তন আহিব। হনুমান জয়ন্তীৰ পৰা ভাগ্যৰ স্থানত মংগল, ধৰ্মৰ স্থানত বৃহস্পতি গুৰু হোৱাৰ বাবেই নতুন বৰ্ষটিত মেষ ৰাশিৰ ব্যক্তিৰ বাবে অতি ফলদায়ক বৰ্ষ হ'ব। নতুন চাকৰি, নতুন ব্যৱসায় আদিৰ সংযোগ হ'ব। মংগল আৰু গুৰুৰ কৃপাত নিজকে উন্নতি কৰিব পাৰিব। এই দিনটোৰ পৰা আপুনি ধনৰ গৰাকী হ'ব পাৰিব। পাবলৈ যি ধন টকা পইচা আপোনাৰ আছিল, সেই ধন টকা পইচা আপুনি হনুমানৰ শক্তিৰ দ্বাৰা পাই যাব পাৰে আৰু কৰ্মত উন্নতি আহি ধনৰ অভাৱ দূৰ হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকল বিদ্যাৰ ক্ষেত্ৰত এই বৰ্ষটি অতি উন্নত মানদণ্ডৰ হ'ব। এওঁলোকে শিক্ষাৰ ক্ষেত্ৰত বহু নাম কৰিব পাৰিব। বিদ্যাৰ স্থানত চন্দ্ৰ থাকিব। বিদ্যাৰ স্থানত যেতিয়া চন্দ্ৰ থাকে তেতিয়া মন মগজু পৰিষ্কাৰ হৈ থাকে। এওঁলোকে বেয়া ভাৱ, বেয়া চিন্তা কৰিব নোৱাৰিব। এওঁলোকৰ ক্ষেত্ৰত ভাল ভাৱৰ সৃষ্টি হ'ব। চন্দ্ৰৰ কৃপাত এওঁলোকে উন্নতি কৰিব পাৰিব শিক্ষাৰ দিশত। সেয়েহে এই বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাসকলে শিক্ষা বিদ্যাত সুনাম আনিব পাৰিব। 2024 বৰ্ষৰ হনুমান জয়ন্তীৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে মকৰ ৰাশি।
মকৰ ৰাশিৰ ক্ষেত্ৰতো হনুমানৰ বিশেষ কৃপা পৰিব হনুমান জয়ন্তীৰ পৰা। মকৰ ৰাশিৰ ব্যক্তিসকল সদায় বুদ্ধিমান হয়, আত্মবিশ্বাসী, মৰমীয়াল আৰু অভিজ্ঞ দায়িত্বশীল হয়। এওঁলোকে আনৰ সা সম্পদ ভোগ কৰিব পাৰে। মকৰ ৰাশিৰ ব্যক্তিসকল সমাজৰ আগস্থান লাভ কৰাৰ সুযোগ সুবিধা আহে। মকৰ ৰাশিৰ ব্যক্তিসকল কৰ্মপটু হয়। যি কৰ্ম তেওঁলোকে হাত দিয়ে সেই কৰ্ম শেষ নোহোৱালৈকে তেওঁলোকে চেষ্টাৰ ক্ৰুটি নকৰে। এওঁলোক আত্মবিশ্বাসী হয়। এওঁলোক বহু দানীও হয়। সেয়েহে যি কাম হাতত লয় সেই কাম শেষ নোহোৱা পৰ্যন্ত ক্ষান্ত নাথাকে মকৰ ৰাশিৰ ব্যক্তিসকল। মকৰ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি। শনি হৈছে কৰ্মৰ অধিকাৰী, সেয়েহে এওঁলোকে কৰ্মৰ সফলতা বেছি পায়। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ আৰু বৈজ্ঞাজৰে আৰম্ভণি হয় তেওঁলোক মকৰ ৰাশিৰ ব্যক্তি হয়। হনুমান জয়ন্তীৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত হনুমানৰ কৃপাত বিশেষ সুযোগ সুবিধা আহিব পাৰে। এওঁলোকে যি সমস্যাত পৰি আছিল সেই সমস্যাৰ পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি পাব আৰু হনুমানৰ বিশেষ কৃপাত এওঁলোকে যিকোনো টান কামো সহজ কৰি ল'ব পাৰিব। মংগলৰ শুভ সংযোগত ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। ৰাজ সাহায্যৰ দ্বাৰা বিশেষ তেওঁলোকে উন্নতি কৰিব পাৰিব। ৰাজ সাহায্যৰ জৰিয়তে জীৱনৰ গতিপথ সলনি কৰিবলৈ সুযোগ সুবিধা পাব। মকৰ ৰাশিৰ শুভ গ্ৰহ শুক্ৰ আৰু শনি হোৱাৰ বাবেই কৰ্মত ধন টকা পইচাৰ সংযোগ হ'ব পাৰে এই দিনটোৰ পৰা। মংগলৰ কৃপাত নতুন চাকৰিৰ সংযোগ হ'ব পাৰে। মাছৰ ব্যৱসায়, পানীয় ব্যৱসায়, গাখীৰ তেল আদি ব্যৱসায়ত এই দিনটোৰ পৰা তেওঁলোকে যথেষ্ট উন্নতি কৰিব পাৰিব আৰু তেওঁলোকৰ উন্নতিত আনে কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰিব। এই দিনটোৰ পৰা আপোনাৰ ক্ষেত্ৰত যথেষ্টখিনি সুযোগ সুবিধা আহিব। আপুনি যদি সেই সুযোগ সুবিধাখিনি গ্ৰহণ কৰিব পাৰে তেনে আপোনাৰ উন্নতি নিশ্চিত হ'ব। মংগলৰ কৃপাত আপোনাৰ যি বাধা বিঘিনি আছিল সেই বাধা বিঘিনিসমূহ দূৰ হৈ পৰিব। স্বাস্থ্যৰ উন্নতি হ'ব। স্বাস্থ্যত যি ৰোগ ব্যাধি হৈ আছে তাৰ পৰাও উপশম পোৱাৰ সম্ভাৱনা আছে। 2024 বৰ্ষৰ হনুমান জয়ন্তীৰ পৰা মংগল আৰু বৃহস্পতিৰ কৃপাত ভাগ্যশালী হ'বলৈ গৈ থকা পঞ্চম ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সদায় সহনশীল হয়, মানৱ দৰদী হয়, সত্যবাদী, ভক্তিপৰায়ণ হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ উপাৰ্জিত ধন সম্পদৰ বাবেহে আশা কৰে। আনৰ উপাৰ্জিত ধন টকা পইচাৰ বাবে তেওঁলোকে কেতিয়াও আশা নকৰে। আনৰ বস্তুৰ প্ৰতি তেওঁলোকৰ লোভ বা বিশেষ লালসা নাথাকে। সেয়েহে তেওঁলোকে লোকৰ প্ৰৰোচনাত কম পৰে। আনৰ পৰা বিপদত পৰাৰ ভয়ো কম হয় তেওঁলোকৰ বাবে। তেওঁলোকৰ মন চঞ্চল নহয়, ধীৰ স্থিৰ হয়। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হৈছে চন্দ্ৰ। যিকোনো পৰিস্থিতিত এই ৰাশিৰ ব্যক্তিয়ে নিজকে খাপ খুৱাই ল'ব পাৰে। যিকোনো কথা বতৰা ভাবি চিন্তিহে এওঁলোকে কয়, শান্তভাৱে ক'বলৈ চেষ্টা কৰে। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো মধনীয়া ড আৰু হৰে আৰম্ভণি হয় তেওঁলোক কৰ্কট ৰাশিৰ ব্যক্তি হয়। এওঁলোকে পাৰিবাৰিকভাৱে সদায় মিলা প্ৰীতিৰে থাকিব বিচাৰে। গুৰুক সন্মান কৰি বেছি ভাল পায়। কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা কাকো খুলি নকয়। সেয়েহে কৰ্কট ৰাশিৰ ব্যক্তিসকল সহজতে বিপদত নপৰে। হনুমান জয়ন্তীৰ পৰা আপোনাৰ ৰাশিয়ে মংগলৰ বিশেষ কৃপা পাব, যাৰ ফলত আপোনাৰ উন্নতিত সহায় হ'ব। নতুন বৰ্ষত ৰবিৰ শুভ সংযোগত নতুন বৰ্ষত উদ্যোগ, কৃষিকাৰ্য, ব্যৱসায় আদিত বহু উন্নতি কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। ৰাজহুৱা কামত সন্মান লাভ কৰিব পাৰিব। জ্ঞান বৃদ্ধিৰ পূৰ্ণ বৰ্ষ হ'ব আগন্তুক বৰ্ষতে আপোনাৰ বাবে হনুমানৰ কৃপাত। শিক্ষা বিদ্যা, নৃত্য, গীত, অভিনয় আদিত আগন্তুক বৰ্ষটিত বহু উন্নতি কৰিব পাৰিব। কাঠজাতীয় ব্যৱসায়ৰ লগত কৰ্কট ৰাশিৰ যিসকল ব্যক্তি জড়িত হৈ আছে বা কাঠৰ কৰ্মৰ লগত যিসকল জাতক জাতিকা জড়িত হৈ আছে কৰ্কট ৰাশিৰ, তেওঁলোকে অসমীয়া নতুন বৰ্ষটিত যথেষ্ট উন্নতি কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত বিদ্যাৰ স্থানত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ গ্ৰহ হৈছে শুক্ৰ। সেয়েহে চিকিৎসা বিজ্ঞান, কাৰিকৰীৰ দিশত অধিক ফলৱান হ'ব পাৰিব এই বৰ্ষত কৰ্কট ৰাশিৰ শিক্ষাৰ্থীসকলে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই 5 ৰাশিৰ বাদেও যদি কোনো ব্যক্তিয়ে হনুমান জয়ন্তীৰ দিনা এটা কাম কৰিব পাৰে তেনে তেওঁলোকৰ ক্ষেত্ৰত হনুমানৰ বিশেষ কৃপা পৰিব আৰু তেওঁলোকে উন্নতি কৰিব পাৰিব। হনুমান জয়ন্তীৰ দিনা পুৱা আপুনি স্নান কৰিব, ৰঙা বস্ত্ৰ পৰিধান কৰি 7 পাহ ৰঙা ফুল আনিব। যদি ৰক্তজবা পায় তেনে অতি শুভ হ'ব। ফুল অনাৰ পাছত এডাল ৰঙা ৰছীৰে অৰ্থাৎ ৰঙা সূতাৰে আপুনি মালা বনাব সেই ফুলেৰে আৰু মালা বনাই হনুমানজীৰ পূজাৰ স্থানত বা মূৰ্তিৰ ফটোক স্পৰ্শ কৰাই থৈ দিব। যদি সুবিধা হয় পূজাৰ সময়ত হনুমান মূৰ্তিৰ শৰীৰত সেই মালাডাল পিন্ধাই দিব। পাছত সেই মালাডাল আনি আপোনাৰ ঘৰত ভালকৈ থ'ব। যেতিয়া শুকাই যাব তেতিয়া মংগলবাৰে আপুনি স্নান কৰাৰ পানীত প্ৰথমে সেই মালাডাল ডুবাই পুনৰ আগৰ ঠাইত থৈ দিব।
সেই পানীয়ে স্নান কৰিব আৰু এনে কৰিলে হনুমানৰ কৃপাত ৰোগমুক্ত হ'ব। হনুমানৰ কৃপাত আপোনাৰ বাধা বিঘিনি যি জীৱনত আছিলে সেই বাধা বিঘিনি একেবাৰে নাইকিয়া হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভাগ্যশালী 5 ৰাশিৰ বাদেও যদি এই কাম অন্য যিকোনো ৰাশিৰ ব্যক্তিয়ে কৰিব পাৰে তেনে তেওঁলোকে হনুমানজীৰ কৃপাত নিজকে সদায় সুৰক্ষিত কৰিব পাৰিব আৰু তেওঁলোকৰ ভাগ্যত থকা সকলো বাধা দূৰ হৈ পৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।